মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আমাৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনক্লুচিভ প্ৰচাৰৰ কথা কৈছে যি প্ৰচাৰে সকলোকে চুই যাব যি প্ৰচাৰৰ জৰিয়তে এইবেলি ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ সভা সমিতি নকৰে কাৰণ আমাৰ কৰিব লগা হৈ গৈছে আমি জনতাৰ ওচৰত যাম আমাৰ চৰকাৰখনে যিখিনি কাম কৰিছে এইখিনি কাম তেওঁলোকৰ ওচৰত লৈ যাম লগতে যি মানুহখিনি এতিয়াও ডিপ্ৰাইভ হৈ আছে এইখিনি আমি কিদৰে সংযোগ কৰিব পাৰোঁ এই কথাখিনি আমি প্ৰচাৰত আটাইতকৈ গুৰুত্ব দিওঁ গগৈ আমাৰ যোৰহাটত সন্মানীয় তপন গগৈ ডাঙৰীয়া আছে আৰু তপন গগৈ ডাঙৰীয়া যোৰহাট সমষ্টিৰ বিপুল ভোটত নিৰ্বাচিত কাজিৰঙা এৰি গ'ল শুনক তেওঁ কাজিৰঙা এৰি গ'ল তেওঁ কাজিৰঙা নোৱাৰিলে ৰাখিছে যে কাজিৰঙাত মই হাৰিম আকৌ যোৰহাটতো তেওঁ ব্যৰ্থ প্ৰয়াস এটা চলাইছে তেওঁ এইটো ব্যৰ্থ প্ৰয়াস হ'ব তাত তপন গগৈ ডাঙৰীয়া বিপুল ভোটত নিৰ্বাচিত হ'ব আজি কংগ্ৰেছ আম আদমি পাৰ্টি লগতে বৰাক ভেলী চাহ শ্ৰমিক ইউনিয়নৰ সন্মানীয় সদস্যসকলে আমাৰ দলত যোগদান কৰিছে বিশেষকৈ কংগ্ৰেছৰ আমাৰ দাদুদাই ডাঙৰীয়া লগতে APCCৰ সাধাৰণ সম্পাদক আছিলে ৰঞ্জিত বৰুৱা ৰতন বড়ো ডাঙৰীয়া লগতে আম আদমি পাৰ্টিৰ উপ সভাপতি জিতুল ডেকা প্ৰমুখ্যে কেইবাজনো সন্মানীয় ব্যক্তি আমাৰ দলত যোগদান কৰিছে আজি বিশাল যোগদান হৈছে আপোনালোকে দেখিছে প্ৰায় 3 শতাধিক সন্মানৰ ব্যক্তিয়ে যোগদান কৰিছে এজন সামাজিক ব্যক্তি চিকিৎসক ডাক্তৰ বড়ো আমাৰ দলত যোগদান কৰিছে আজি লোকসভা নিৰ্বাচন মানে ঘোষণা হ'ব কিছু সময় পিছতে তাৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ কাৰ্যালয়ত এক উখল মাখল পৰিৱেশ কেৱল যোগদান যি কণ্টিনিউৱাছভাৱে যোৱা 6 মাহে যোগদান হৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখনক যিদৰে আজি আগবঢ়াই লৈ গৈছে তাত সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি আৰু সকলোৱে এটা ছেটিছফেকশ্যন পাইছে এইখন চৰকাৰৰ যে এটাই দল ভাৰতীয় জনতা পাৰ্টি এজন নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে